OPS দুইটাৰে বিৰোধী আমি OPS ব্যৱস্থাত বিশ্বাসী আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে NPS ভাল পাইছে কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয় কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে NPS UPS আৰু OPS সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট আৰু অতি শীঘ্ৰে এই ডিআৰএছ এলাউন্সৰ যি এৰিয়া এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে এইটো আমাৰ প্ৰাপ্য এইটো কোনো আমি খুজিবলগীয়া নহয় যে আমাক দিবলগীয়া নহয় আমি আজি 20 দিন মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই দ্বিবাৰ্ষিক অধিৱেশনত অংশ লৈছোঁ আৰু এই অংশ লোৱাৰ জৰিয়তে মুকলি সভাৰ জৰিয়তে ৰাজ্য চৰকাৰলৈকে আমি কেইটামান আহ্বান জনাব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যে এতিয়া শিক্ষক কৰ্মচাৰীসকললৈকে অসম চৰকাৰে 2% দিয়ে দিলে কিন্তু সেই 2%ৰ যি এৰিয়াৰৰ ধন দিব নে নিদিয়ে ৰাজ্য চৰকাৰ মৌন হৈ আছে আমি আজিৰ এই সভাৰ জৰিয়তে এই মৌনতা ভংগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ দ্বিতীয়তে ৰাজ্যখনৰ স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি লৈ যোৱা কাঢ়ি নিয়া সৰ্বানন্দ সোণোৱালদেৱৰ চৰকাৰৰ সময়তে কাঢ়ি নিয়া গ্ৰেড পে 8,700 টকাৰ প্ৰসংগ অহা আগষ্ট মাহৰ ভিতৰত সমাপন কৰি সকলোখিনি প্ৰাপ্য ঘূৰাই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা আমি অহা ছেপ্টেম্বৰ মাহৰ এই বিষয়টোক লৈ শিক্ষকৰ সকলো শিক্ষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে একেলগে সন্মিলিতভাৱে আমি ৰাজপথলৈকে ওলাই আহিবলৈ বাধ্য হ'ম তৃতীয়তে কথাটো হ'ল যে ৰাজ্যখনৰ যি ৰাজহুৱা শিক্ষা ব্যৱস্থা এই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ যিটো সংকট বৰ্তমান সৃষ্টি কৰা হৈছে এই সংকট ৰোধ কৰাৰ কাৰণে শিক্ষকসকল যাতে বেছিভাগ সময় শ্ৰেণীকোঠাত থাকিব পাৰে তাৰ কাৰণে শ্ৰেণীকোঠাৰ পৰা বাহিৰত থাকিব লগা যিবোৰ পাঠ্যক্ৰম বহিৰ্ভূত কাম দিয়া হৈছে এইবোৰৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ আমি দাবী জনাইছোঁ বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বত যিখন নৱগঠিত চৰকাৰ এই চৰকাৰখনলৈ আমি পোনতে অভিনন্দন জনাইছোঁ আৰু এই চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠক হৈছিলে 6 জুনত এই 6 জুনতে কেন্দ্ৰীয় চৰকাৰে যি ধৰণে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে 2% মৰগীয়া বানচ ঘোষণা কৰিছিল আৰু অসম চৰকাৰৰ 2% মৰগীয়া বানচ ঘোষণা কৰিছে আমি ধন্যবাদ জনাইছোঁ কিন্তু ঘটনাটো হ'ল যে এই মৰগীয়া বানচ বছৰত দুবাৰকৈ কৰ্মচাৰীসকলে পায় এইটো পে ৰিভিজনত আৰপি অনুসৰি 2017ৰ আমাৰ জানুৱাৰী জুলাইত হয় জানুৱাৰীটো আচলতে পাব লাগিছিল জানুৱাৰী মাহত গৈ জুন মাহত দিলে ক'বলগীয়া নাই কিন্তু এই যিটো বকেয়া এই বকেয়াৰ এই নিৰ্দেশনাটোত কোনো ধৰণৰ উল্লেখ নাই আৰু এই উল্লেখ নথকাৰ কাৰণে সৰ্বস্তৰৰ কৰ্মচাৰী সমাজে এই কথাটোত অকণমান বিশৃংখলতা হৈছে বা সকলোৰে মনত এটা খোকোজা হৈছে যে ঘটনাটো কিয় এনেকুৱা হ'ল গতিকে আমি সদৌ অসম কৰ্মচাৰী পৰিষদেও বিশ্বাসী যে এনেকুৱা হয়তো ক'ৰবাত কিবা ক্লেৰিকেল এৰৰৰ কাৰণে হ'ব পাৰে বুলি আমি বিশ্বাসী এনেকুৱা এখন দক্ষ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিশ্চিতভাৱে এই ধৰণৰ ভুল এটা হ'ব বুলি আমাৰ বিশ্বাস নহয় কিন্তু আমি আশাবাদী যে এই যি এৰৰ বা এই যি ভুল হৈছে এই নিৰ্দেশনাটোত এইটো সংশোধন কৰি অসম চৰকাৰৰ সৰ্বস্তৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰীৰ পৰা এই ডিআৰএছ এলাউন্সৰ যি ব্যৱস্থা এই ব্যৱস্থাটো কাৰ্যকৰী কৰিব লাগে আৰু জানুৱাৰী মাহৰ পৰা মে মাহলৈকে এই 5 মাহৰ যি বকেয়া এই বকেয়াটো এটা কিস্তিত আদায় দিব লাগে কাৰণ কি এই বকেয়াসমূহ বহুত নাপাওঁ ইয়াৰ আগতো হৈছে যে যোৱা বছৰ যিটো অক্টোবৰ মাহত দিছে যে 3টা ইনষ্টলমেণ্টত 3টা কিস্তিত এই বকেয়াসমূহ দিছে গতিকে আমি বিচাৰিছোঁ ইতিমধ্যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰলৈ যোৱাকালি এখন আবেদনো জনাইছোঁ যে এইটো যি আখুৱাহ হৈছে এই আখুৱাহটো দূৰ কৰি এখন নতুন বা সংশোধিত এখন নিৰ্দেশনা প্ৰেৰণ কৰিব লাগে যাৰ জৰিয়তে কৰ্মচাৰী সমাজ আমি সকলোৱে আশ্বস্ত হ'ব পাৰোঁ সেইটো আপোনালোকৰ জৰিয়তে আজি সংবাদ মাধ্যমৰ জৰিয়তেও আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আৰু কৰ্মচাৰী বন্ধুসকলকো কৈছোঁ যে পৰহিৰ পৰা ইমান কৰ্মচাৰী বন্ধুৱে ফোন কৰি আছে এই কথাটো আমাক অকণমান অসুবিধাত দিছে এই ব্যৱস্থাৱলীৰ বিৰুদ্ধে বা সপক্ষে কথা নাই কাৰণ কিয় চৰকাৰৰ ক'ৰবাত হয়তো এইটো দিয়া নাই আমি দিয়াৰ কাৰণে দাবী জনাইছোঁ কিন্তু অনবৰত ফোন কৰি থাকি আমাৰ অশান্তি আমি সকলোৱে কৰিব লাগিব আৰু মুকলিভাৱে কৈছোঁ যে যি মৰগীয়া বানচ
এই মৰগীয়া বানচ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰি এই 5 মাহৰ যি বকেয়া এটা কিস্তিত সিংগল কিস্তি এটাত আদায় দিব লাগে তাৰ বাবে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছো আহ্বান জনাইছো দাবী জনাইছো হয় হয় মই ক্লাৰিকেল এৰৰ বুলি কোৱা নাই যে ক্লাৰিকেল এৰৰ হ'ব পাৰে কাৰণ কিয় মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দক্ষতা তাত কাৰো সন্দেহ নাই আৰু তেখেতৰ দক্ষতাৰ ক্ষেত্ৰত যে এই ধৰণৰ কিবা এটা ভুল হ'ব আমি কোনেও ভাবিব নোৱাৰো হয়তো লিখতে টাইপ কৰোঁতে ক'ৰবাত ভুল হ'ব পাৰে মই সেই ধৰণে হয়তো নিজক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছো বা বিগত সময়ত যিটো হোৱা নাই কাৰণ কে দিয়ে দুবাৰকৈ দিয়ে চৰকাৰে কৰ্মচাৰীসকলক জানুৱাৰীত আৰু জুলাইত কেতিয়াবা আমাৰ সৰহ সংখ্যক জানুৱাৰীৰ দিয়েটো মানে এপ্ৰিল মাহত দিয়ে বহাগ মাহত দিয়ে তেতিয়া হয়তো 2-3 মাহৰ এৰিয়া পায় 2-4 হাজাৰ টকা আমি পাওঁ কাপোৰ কানি কিনিবলৈ বহাগ বিহুৰ সময়ত সুবিধা হয় আৰু জুলাইটো দেৰি হয় কি দেৰি নহয় এইটো দিয়া হয় যে দুৰ্গা পূজাৰ আগে আগে দিয়ে হয়তো আমি কাপোৰ কানি কিনিবলৈ 2-4 হাজাৰ টকা সকা হয় কিন্তু এতিয়া এটা ইনষ্টলমেণ্টতে দিয়ে কিন্তু বিগত সময়ত কি বিভিন্ন অসুবিধাৰ কাৰণে হয়তো ইনষ্টলমেণ্ট 3টাত কৰিছে আৰু বিগত সময়ত যি ইনষ্টলমেণ্ট সেই ইনষ্টলমেণ্টতো আমি 1% দিয়ে মানে 1% 0.1% আমি লুজাৰ হৈছো 3টা ইনষ্টলমেণ্টত দিলে মানে কি 3 ভাগ হ'ল 33 99 হ'ল 99 হলে 100টো নহ'ল এই 0.1টো আমি লুজাৰ হৈ থাকিলো সেই কথাটো কৈছে তথাপিতো আমি এৰি দিয়া নাই কিন্তু এই কথাটোতো কৰবাত ৰৈ গৈছে আমি বঞ্চিত হৈছো গতিকে এইবাৰ অন্তৰ্জাতিক কিস্তি হিচাপত নকৰি এই যি মৰগীয় বানচ 1 জানুৱাৰীৰ পৰা অতি শীঘ্ৰে এই পুনৰ প্ৰকাশ কৰিব লাগে এই নিৰ্দেশনা আৰু 1 জানুৱাৰীৰ পৰা দিব লাগে আৰু যেটো এৰিয়াৰ এই এৰিয়াটো এটা কিস্তিত দিব লাগে আমি সেইটোৱে অনুৰোধ জনাইছো নিশ্চিতভাৱে আশাবাদী এই কাৰণে মই কৈছো যে নিৰ্দেশনাটো ওলাইছে পুনৰ ওলাব পাৰে সেইটো সংশোধিত ৰূপত ওলাব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ হয়তো যে এইটো নিৰ্দেশনা ওলাই গ'ল এইখিনি কথা ৰৈ গ'ল পুনৰ এইটো ওলাব পাৰে আমি বিশ্বাসী আশাবাদী এই কাৰণে যে আজি বছৰ বছৰ ধৰি চাকৰি কৰি সকলে যে দুটা মৰগীয়া বানচ দিয়ে আমি পাওঁ জানুৱাৰী জুলাইত কেতিয়াবা হয়তো 2 মাহ 3 মাহ হলে এইটো এৰিয়াৰ হয় এইটো হৈ আছে গতিকে এইবাৰ যে এই নতুন চৰকাৰখনে এনেকুৱা কৰিব নিশ্চিতভাৱে আমাৰ বিশ্বাস নহয় সেইকাৰণে যে এই চৰকাৰখনৰ ওপৰত আমাৰ পূৰ্ণ আস্থা বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ পূৰ্ণ আস্থা বিশ্বাস আছে কাৰণে আমি আশাবাদী আৰু আমি আশাবাদী যে অতি শীঘ্ৰে দিব আমি সেইবাবেই কৈছো যে জুন মাহ শেষ নহওঁতে এই দৰমহাৰ বিল প্ৰস্তুতকৰণ প্ৰক্ৰিয়া আৰম্ভ নহওঁতে এইটো এই সংশোধিত ৰূপত এই নিৰ্দেশনাটো ওলাব লাগে যাতে আমি সৰ্বস্তৰৰ কৰ্মচাৰী আশ্বস্ত হ'ব পাৰো আৰু আমাৰ প্ৰাপ্যখিনি আমি আদায় ল'বলৈ সক্ষম হ'ব পাৰো তাৰ বাবে অনুৰোধ জনাইছো যদিটো নহয় সেইটো চিন্তা কৰা যাব বা যদি নোহোৱাৰ কথাটো নাই আমি হোৱাতেই পক্ষপাতি বা হোৱাৰ ক্ষেত্ৰতে আশাবাদী আৰু নহয় যদি আমিতো দাবী জনাবই লাগিব আমিতো আৰু যুদ্ধ কৰিব নোৱাৰো আমি কৰ্মচাৰী যেহেতুকে আমি গণ্ডিত থাকি চৰকাৰী নীতিৰ ভিতৰত থাকি আমি দাবী জনাই থাকিম আৰু দাবী জনাব লাগিব আৰু প্ৰয়োজন সাপেক্ষে এইটো প্ৰতিবাদ হ'ব কিন্তু সময়ত দেখা যাব সেইটো আমাৰ এটা বডি আছে এক্সিকিউটিভ বডিয়ে যি ধৰণে নিৰ্দেশনা প্ৰেৰণ কৰে আমিও যেহেতুকে কাৰ্যপাল মানে এক্সিকিউশ্যনহে কৰিব পাৰিম আমিতো আৰু লিডাৰ নহয় কৰ্মচাৰী পৰিষদত কোনো লিডাৰ নাই আমাক 2 বছৰৰ কাৰণে দায়িত্ব দিছে যি সিদ্ধান্ত দিয়ে এই সিদ্ধান্তখিনি কাৰ্যকৰী কৰাৰ বাবে আমাক বিষয়ববীয়া পাতিছে আৰু এই আমাৰ জেনেৰেল হাউচ বা কাৰ্যনিৰ্বাহকে অনাগত দিনত এই ক্ষেত্ৰত যদি কিবা নিগেটিভ বিয়োগাত্মক কথা হয় নিশ্চয় পৰামৰ্শ দিব আমি সেই ধৰণে অগ্ৰসৰ হ'ম